হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। চয়াবিনখিনি বইল কৰি ধুনীয়াকৈ ভাজি ল'লোঁ আৰু লং এলাচি ডালচেনিও লৈ লৈছোঁ। আদা নহৰু ধুনীয়াকৈ পেষ্ট বনাম এইখিনি। আৰু এইফালে দেখিছেনে পিঁয়াজ আৰু বিলাহীখিনি কটা হৈ গ'ল। আৰু ৰিফাইনখিনিত লং এলাচি ডালচেনি আৰু ঘিউ আধা চামুচ দি দিলোঁ। তাৰপিছত পিঁয়াজখিনিও দি দিলোঁ আৰু এইখিনি ধুনীয়াকৈ ভাজিলোঁ। তাৰপিছত ইয়াতে চেনি আধা চামুচ দি দিলোঁ। তাৰপিছত ইয়াতে আৰু মই বিলাহীখিনি দি দিম আৰু এইখিনি ভাজিম। আৰু ইয়াতে নিমখ দি দিলোঁ 1 চামুচ আৰু হালধিও দিলোঁ, আপোনালোকৰ জোখত দি দিব। তাৰপিছত আৰু মিট মছলা আৰু গৰম মছলা দি কিনে এইখিনি লৰাই ল'লোঁ। আদা নহৰু পেষ্টটো দি দিলোঁ। তাৰপিছত ইয়াতে চয়াবিনখিনি ভাজি লোৱা চয়াবিনখিনি দি দিলোঁ। তাৰপিছত এইখিনি ভজা হৈ গ'ল আৰু ইয়াতে চাউলখিনি দি দিম। চাউলখিনি দি দিলোঁ ধুনীয়াকৈ। চাউলখিনি ভিজাই ৰাখি দি দিছিলোঁ ধুই পেলাই। আৰু ইয়াতে জোখত পানীটো দি দিম। তাৰপিছত ইয়াতে ডিমটো যে লৈছিলোঁ তাতে ফালি দি দিম ধুনীয়াকৈ। তাৰপিছত আধা চামুচ আকৌ ঘিউ দি দিম আৰু চিটি আহিবৰ কাৰণে ৰাখি দি দিম। এয়া দেখিছে চিটি অহাৰ পিছত কি ধুনীয়া হৈ পৰিছে এইখিনি খাবলৈ। একেবাৰে লোভে লাগি গৈছে, দেখিছেনে বাৰু? আমি খালোঁ বাৰু, আপোনালোকে এনেকুৱা ট্ৰাই কৰিবচোন।